একচুৱেলি আমি আশাবাদী হৈ আছো। আমি বিজয় বৈশ্য যেহেতু বিজেপি দলৰ প্ৰাৰ্থী প্ৰত্যাশী আছিলে, তো সেই হেতুকে আমি সমষ্টিবাসী ৰাইজ হিচাপে আমি আশাবাদী আছিলো যে তেখেতে টিকেট পাক। আৰু চাওক, আজি আমাৰ 33 চন 19 ভাঙত আজি বিগত যি কাৰ্যকাল গ'ল, আজি এজন নাৰী কেলেংকাৰী, এজন দুৰ্নীতিপৰায়ণ ব্যক্তি, এজন সঞ্জিত তান্তি, তেখেতৰ বিভিন্ন সময়ত আমি মিডিয়াৰ জৰিয়তে বিভিন্ন কেলেংকাৰী আমি তেখেতৰ দেখিবলৈ পাইছিলোঁ। তো তাৰ পিছতো যদি বিজেপি দলে তেনেকুৱা দুৰ্নীতিপৰায়ণ ব্যক্তিক যদি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে, তেতিয়াহ'লে কিন্তু ইয়াৰ পৰিণাম কিন্তু এটা বেলেগ আমি এটা বিকল্প চিন্তা কৰিম। আৰু ইয়াৰ পৰিণাম কিন্তু বিজেপি চৰকাৰে, বিজেপি দলে কিন্তু ভোগ কৰিব লাগিব। কাৰণ আজি চাওক, আমাৰ ৰাজাগড় VCDC অন্তৰ্গত প্ৰায় আপোনাৰ 4-5 হাজাৰ ভোটাৰ্ছ আছে। আমাৰ এই 4-5 হাজাৰ ভোটাৰ্ছক কিন্তু বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ, আমাক বিভিন্ন ধৰণৰ ঠগ প্ৰবঞ্চনা, আমাক কিন্তু মাত্ৰ আমাক ঠগাইহে গৈছে। তাৰমানে আমাক বিভিন্ন ধৰণৰ ঘৰেই হওক, বিভিন্ন ৰাস্তা ঘাট হওক, বিভিন্ন কেলেংকাৰী তেওঁ কৰি এই 5 বছৰ কাৰ্যকাল পাৰ কৰিছে। তাৰ পিছতো যদি তেনেকুৱা ব্যক্তিকে যদি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে, আমি কিন্তু এই অঞ্চলবাসী বা আমি সমষ্টিবাসী হিচাপে কিন্তু আমি বিকল্প আমি চিন্তা কৰিবলৈ আমি বাধ্য হ'ম। সেই গতিকে আমি এইখিনিতে আমি বিজেপি দলক আমি জনাই দিব বিচাৰোঁ যে আপোনালোকে এজন সৎ, এজন সমাজৰ কৰ্মী হিচাপে, সমাজৰ কাম কৰা ব্যক্তি এজনক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰক। দুৰ্নীতি বহুত হ'ল আৰু আমি দুৰ্নীতি নিবিচাৰোঁ। সেই গতিকে এইটোৱে আমি ক'ব বিচাৰোঁ, যিহেতু আৰু কিছু সময় পিছতে আজি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব। তো যদি তেনেকুৱাই হয়, তেতিয়াহ'লে কিন্তু আমি বিকল্প চিন্তা কৰি আমি কিন্তু বিজেপিক কেনেকুৱাকে হৰুৱাব লাগে, তাৰ কেনেকুৱা ৰণনীতি ল'ব লাগে, সেইখিনি কিন্তু আমি কুচকাৱাজ চলাম আগন্তুক দিনত। সেইটোৱে মই ক'ব খুজিছোঁ। মই আৰু এটা অনুৰোধ জনাব বিচাৰোঁ যে বিজেপি দলে বিবেচনা কৰি এই যিজন নেকি বিজয় বৈশ্য বিভিন্ন সময়ত বিভিন্ন সমাজৰ লগত, বিভিন্ন ৰাইজৰ লগত, ৰাস্তা ঘাটৰ পৰা, মঠ মন্দিৰৰ পৰা বিভিন্ন দুখীয়া মানুহক সহায় সহযোগ আগবঢ়োৱা এইজন সমাজকৰ্মী তেখেতে উঠি আহিছে। তেখেতক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবলৈ মই বিজেপি দলক বা বিজেপি চৰকাৰক মই সেইটো অনুৰোধ জনাওঁ। এই সময়ছোৱাত আমি অপেক্ষাৰত হৈ আছোঁ। হয়, ভাল খবৰ আহিব বুলি আমি অপেক্ষাৰত হৈ আছোঁ। হয়, আমাৰতো যথেষ্ট সমৰ্থক আছে আমাৰ লগত। চাওক আপুনি, আমাৰ ৰাজাগড়ত গাৰো সম্প্ৰদায়ৰ লোক আছে, নেপালী সম্প্ৰদায়ৰ লোক আছে, অসমীয়া সম্প্ৰদায়ৰ লোক আছে, বাঙালী সম্প্ৰদায়ৰ লোক আছে, আৰু আপোনাৰ আদিবাসী সম্প্ৰদায়ৰ লোক আছে। বিভিন্ন ৰাইজ আমাৰ লগত আছে। আমি এইটোৱে বিচাৰিছোঁ যে বিজেপি দলৰ পৰা বিজয় বৈশ্যক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰক, আমি জিকাই আমি লৈ যাম। এইটো আমাৰ দায়িত্ব। বিজয় বৈশ্য ডাঙৰীয়া, আমাৰ ইলেকশ্যনৰ টিকেট পোৱাৰ কাৰণে মই বহুত অনুৰোধ কৰিছোঁ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে। আৰু এটা কথা, আমাৰ এতিয়া নুনাই চেৰফাঙত সঞ্জীৱ তান্তিয়ে আজি 5 বছৰতে কিডাল কৰিলে। মই যিমান 5 বছৰ আগতে 2005-ত মই এটা বিজেপি কৰ্মকৰ্তা আছিলোঁ, সেই দিনত সঞ্জীৱ তান্তিয়ে আহি 5 বছৰ আগত মোক যিটো শব্দ কৈছিলে, সেই শব্দ আজি মোৰ দেউতা ঢুকাই গ'ল, সি আজি তাৰ এইফালে ভৰি নিদিলে মোৰ চোতালত। পইচা দিয়াটো ডাঙৰ বস্তু নহয়। মানুহ এজনে যদি এজন পাৰ্টীৰ কৰ্মচাৰী এজনক যেতিয়া ইলেকশ্যন হাৰি আছে, খেলিব খুজি আছিলে, সেই মুহূৰ্তত আমাৰ ঘৰে ঘৰে আহিছিল। কিন্তু এতিয়া যে জিকি গ'ল, তাৰপিছত মোৰ দি এফালে ঘূৰি নাচালে। সেনেকুৱা এজন পাৰ্টীক আমাৰ কিহৰ কাৰণে প্ৰয়োজন? সেনেকুৱা এজন কেণ্ডিডেট আমাৰ প্ৰয়োজন নাই। মই এইটো ডাইৰেক্টলি স্পষ্টভাৱে কৈ দিছোঁ। মই মোৰ এটা বস্তুৱে জানো যে বিজয় বৈশ্যক পাৰ্টীৰ টিকেটটো দিব লাগে, চিয়'ৰ। মই সেইটোৱে ৰাইজৰ ওচৰত একেবাৰে অনুৰোধ কৰিছোঁ। আৰু যিয়ে নহওক, আমাৰ উপদেষ্টা মহলৰ পৰা যিসকলে টিকেট বাছনি কৰিব, তেওঁলোকক মই সেইটোৱে অনুৰোধ কৰিছোঁ যে বিজয় বৈশ্য ডাঙৰীয়াই যিখিনি কাম কৰিছে, ৰাস্তা ঘাট পদূলিৰ, মঠ মন্দিৰ, কোন ঠাইত এতিয়া সঞ্জীৱ তান্তিৰ জাগাত, এতিয়া মই ডাইৰেক্ট ক'ব পৰা আছে, ভোলাতাৰ ৰাস্তাত সঞ্জীৱ তান্তিৰ এলেকা পৰে। সঞ্জীৱ তান্তি কিডাল কাম কৰিছে তাতে? বিজয় বৈশ্যই নিজে নিজৰ পকেটৰ পইচা খৰচা কৰি কিনে সেই ৰাস্তাত মাটি JCB লগাই, ডাম্পাৰ লগাই পেলাই মাটি বালি পেলাই কাম কৰিছে। সেই সঞ্জীৱ তান্তিক আজি কি হিচাপত টিকেট দিব বিচাৰে? বিজয় বৈশ্য কাম কৰিছে নিজৰ পকেটৰ পইচা পেলাই পেলাই। আজি সেই বিজয় বৈশ্যক টিকেট নিদি কিনে সঞ্জীৱ তান্তিক কি হিচাপত দিব লাগে, টিকেট দিব লাগে? সেই কথা মোক স্পষ্টবাদী কৰিব লাগে। কিন্তু সেইকাৰণে ওপৰ মহলক মই ডাইৰেক্টলি এইটো কথাই অনুৰোধ কৰিছোঁ, আপোনালোকে যি কওক, বাকী মই নকৰোঁ। কিন্তু এইটো কথাত যদি আপোনালোকে সঞ্জীৱ তান্তিক টিকেট দিয়ে, মই আমাৰ ইয়াতে যিমানখিনি বিজেপি দলৰ কৰ্মচাৰী আছে, এজনকো ওচৰত আহি লাভ নাই। আৰু ইয়াতে বিজেপিৰ নামত কলংক হৈ যাব। ইয়াতে আমি বিজেপি কোনো কাৰণে ছাপোৰ্ট নকৰোঁ। এটা বিজেপি পাৰ্টি সোমাবই নিদিওঁ, চিয়'ৰ। এতিয়া চাওক, আমিতো আশাবাদীয়ে। গতিকে আমি এইটো কাৰণতে আশাবাদী যে আমাৰ এই অঞ্চলৰ পৰা যিজন বিজয় বৈশ্য হয়, আমি যথেষ্টখিনি কষ্ট কৰি আছোঁ। গতিকে তেওঁ সমাজৰ হৈ বিভিন্ন কাম কৰি আছে। তেওঁ আজি বহুত বছৰৰ পৰা তেওঁ বিজেপিৰ লগত লাগি আছে, বিজেপি নিষ্ঠাবান কৰ্মী। আমিও এজন বিজেপিৰ নিষ্ঠাবান কৰ্মী। গতিকে আমি এইটো আশাবাদী, আমি বিজেপি দলক
আমি অনুৰোধ কৰিছো যে আমাৰ 33 নম্বৰ ননৈ চেৰপাং সমষ্টিক বিজয় বৈশ্য ডাঙৰীয়াক টিকট প্ৰদান কৰক। সেই ক্ষেত্ৰত আমি তেওঁলোকক আহ্বান জনাইছো। আমি আশাবাদী। লগতে এইটো কৈছো যদিহে তাৰ বিকল্পে বিজয় বৈশ্যৰ বিকল্পত যদি অন্য কোনোবা ব্যক্তিক ইয়াত টিকট প্ৰদান কৰে বিজেপি দলে, সেই ক্ষেত্ৰত আমি বিজেপি কৰ্মী হিচাপে আমি দল ত্যাগ কৰিবলৈ সাজু আছো। আমাৰ হাজাৰ হাজাৰ কৰ্মী আছে ইয়াতে। আমি দল ত্যাগ কৰিম আৰু দল ত্যাগ কৰি আমি তাৰ বিকল্প চিন্তা কৰিম, যাতে ইয়াৰ পৰা আমি বিজেপিক কেনেকুৱাকৈ হৰুৱাব লাগে তাৰ বিষয়তে আমি চিন্তা কৰিম।